আজিৰ সমাজ ব্যৱস্থাত মূল্যবোধৰ শিক্ষা সমাজখনক পোহৰাবলৈ শিক্ষা ক্ষেত্ৰৰ এগৰাকী দক্ষ পুৰুষৰ বাবে চিৰজ্যোতিষ্মান গতিপথ নিষ্ঠা একাগ্ৰতা আৰু প্ৰজ্ঞাপ্ৰধান হওক দুৰ্বাৰ অপৰিণত অনিবাৰ্য অভিনন্দন পত্ৰ তেখেতে প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমাৰ সন্মানীয় অসম চৰকাৰৰ মন্ত্ৰী লগতে জাগীৰোড সমষ্টিৰ বিধায়ক শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াৰ ফালৰ পৰা আমাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত প্ৰায় 4000 শিক্ষকলৈ মোটামুটি 600 স্কুললৈ আমি একোখনকৈ ফুলাম গামোচা এখন অভিনন্দন পত্ৰ আৰু স্কুলবিলাকলৈ আমি এটাকৈ ঘড়ী এবাৰ মন্ত্ৰী মহোদয়ৰ ফালৰ পৰা দিছিলে। গতিকে এই গোটেই বস্তুখিনি লৈ আজি আমাৰ জাগীৰোড পঞ্চায়তৰ অন্তৰ্গত যিমানখিনি আমাৰ কৰ্মকৰ্তা আছে সকলোৱে স্কুলে গৈ তেখেতসকলক আমি এই গামোচাখিনি আৰু অভিনন্দন পত্ৰখিনি আমি বিতৰণ কৰিছোঁ। আৰু এই মন্ত্ৰী মহোদয়ৰ এই পদক্ষেপক আমি জাগীৰোডবাসী হিচাপে আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতক যে জাগীৰোডত তেখেতে এনেকুৱা ধৰণৰ কিছুমান ব্যতিক্ৰমী পদক্ষেপক লৈছে আৰু আমাৰ স্কুলৰ কৰ্তৃপক্ষই আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক তেওঁলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছে। সেইকাৰণে সকলোকে মই পুনৰবাৰ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।